অসমৰ জনগণে বিজেপিয়ে অসমক কৰা বিশ্বাসঘাতকতা প্ৰতাৰণাৰ উত্তৰ ৰাজনৈতিকভাৱে সামাজিকভাৱে দিব লাগে। অসম চুক্তিৰ মূল আত্মা ৫ নম্বৰ দফাক যেনেকৈ হত্যা কৰি দিয়া হ'ল, ৫ নম্বৰ দফাক হত্যা কৰি ৮৫৫ জন শ্বহীদৰ আত্মাক দ্বিতীয়বাৰৰ কাৰণে বিজেপিয়ে যি হত্যা কৰিলে, তাৰ কাৰণে অহা ২৬ৰ নিৰ্বাচনত অসমৰ ৰাইজে বিজেপিক উৎখাত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰে। বিজেপি চৰকাৰে অসমৰ জনগণক যোৱা ১১ বছৰ ধৰি, অসমত ৯.৫ বছৰ হ'ব বিজেপি চৰকাৰ, তেওঁলোকে কেৱল মাত্ৰ অসম চুক্তিক লৈ ৰাজনীতিহে কৰিলে। এই বিদেশী নাগৰিকক লৈ তেওঁলোকে ভোট লয়, ভীমৰ বচন আওৰায়, কিন্তু সেই সমস্যা সমাধান কৰিবৰ কাৰণে তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে। মই আপোনালোক সকলোলৈকে আমাৰ দলৰ কেন্দ্ৰীয় সমিতিৰ পবিত্ৰ মঞ্চৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সকলোকে আজি এই বিশেষ দিনটোত এটা ঐতিহাসিক আৰু জাতীয় বিষয়ক লৈ কৰা আমি যি সংবাদমেল, এই সংবাদমেললৈ আপোনালোক সকলোকে মই আদৰণি জনাইছোঁ। আপোনালোকে জানে যে ঐতিহাসিক অসম আন্দোলন ৬টা বছৰ অসমৰ ৰাইজে অসমৰ মৌলিক বিষয় জাতীয় প্ৰশ্নক লৈ সংগ্ৰাম কৰিছিল। মূল বিষয় আছিল যে অসমত অবৈধ বিদেশীৰ আগ্ৰাসনে আমাৰ ৰাজনৈতিক ভৱিষ্যত নিঃশেষ কৰিব। অবৈধ বিদেশীৰ ভোটাৰ তালিকাত উপস্থিতিয়ে ৰাজনৈতিক ভৱিষ্যত এটা ভয়াৱহ দিশলৈ লৈ যোৱাৰ লগে লগে এই অবৈধ বিদেশী নাগৰিকৰ তেওঁলোকৰ উপস্থিতিয়ে আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, অৰ্থনৈতিক বুনিয়াদ নিঃশেষ কৰি ভৱিষ্যত এক ভয়াৱহ ভৱিষ্যতৰ মাজলৈ অসমক ঠেলি দিব। সেই মৌলিক বিষয়টোক লৈয়ে দীঘলীয়া ৬ বছৰীয়া অসম আন্দোলন, আৰু এই অসম আন্দোলনত ৮৫৫ জনতকৈ বেছি শ্বহীদে তেওঁলোকে আত্মবলিদান দিলে, তেওঁলোকৰ জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিলে। লাখ লাখ আবাল বৃদ্ধ বনিতাৰ ত্যাগ, বহু লোক গুলীবিদ্ধ, বহু লোক ধৰ্ষিতা, বহুত লোক জীৱনকালৰ কাৰণে পংগু হোৱাৰ পাছত ১৯৮৫ চনৰ ১৪ আগষ্টৰ মাজনিশা বা ১৫ আগষ্টৰ পুৱতি নিশা এক চুক্তি স্বাক্ষৰ হ'ল, ঐতিহাসিক অসম চুক্তি, যিখন চুক্তিক অসমৰ জনগণে বিদেশী নাগৰিকৰ সমস্যাৰ সমাধানৰ একমাত্ৰ উপায় বুলি সকলোৱে গণ্য কৰে। অসমৰ জনগণৰ কাৰণে, স্বাভিমানী জাতীয়তাবাদী মানুহৰ কাৰণে অসম চুক্তি আমাৰ সকলোৰে কাৰণে গীতা, কোৰাণ, বাইবেল। আৰু এই অসম চুক্তিক লৈয়ে অসমত প্ৰতিটো ৰাজনৈতিক দলে, ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজনৈতিক দলেই তেওঁলোকে ৰাজনীতি কৰি আহিছে। নিৰ্বাচনৰ সময়ত বিদেশী নাগৰিকৰ সমস্যাটো সমাধান কৰিম বুলি, অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি, বিদেশীক ইয়াৰ পৰা খেদিম বুলি, তাৰ লগে লগে অসমৰ মানুহক, অসমীয়া ৰাইজক সাংবিধানিক ৰক্ষা কৱচ দি ৰাজনৈতিকভাৱে সুৰক্ষিত কৰিম বুলি, মাটি ভেটি ৰক্ষা কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে সকলোৱে নিৰ্বাচনী বৈতৰণি পাৰ হয়। কিন্তু আমি দেখিছোঁ যে যোৱা ৪০টা বছৰ সম্পূৰ্ণ হ'ব অহা কাইলৈ, এই ৪টা দশকৰ দীঘলীয়া প্ৰতাৰণা, আমাক অসমৰ জনগণক ঠগ প্ৰবঞ্চনাৰ এতিয়া তেওঁলোকৰ এক কাম কাজৰ জীয়া ইতিহাস আৰু দলিল হিচাপে পৰিগণিত হৈছে ৰাজনৈতিক দলবোৰৰ কাম কাজ। আৰু শেহতীয়াকৈ ২০১৪ চনৰ পৰা বিজেপি দলটো দেশৰ ৰাজনীতিত আছে, দেশৰ শাসনত আছে। ১০ বছৰ সম্পূৰ্ণ হৈ তৃতীয়টো কাৰ্যকাল ১১ বছৰো সম্পূৰ্ণ কৰাৰ দিশত অগ্ৰসৰ হৈছে। গতিকে এই ১১ বছৰীয়া পৰিক্ৰমাৰ সময়ত বিজেপি দলে, বিজেপিৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ দুগৰাকী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম চুক্তি, বিদেশী নাগৰিকৰ সমস্যা, সাংবিধানিক ৰক্ষা কৱচ, মাটি ভেটি, ভাষা, কৃষ্টি, সংস্কৃতিৰ ৰক্ষা, এই সকলো কথাত কেনেকৈ আমাক ঠগিছে, প্ৰতাৰণা কৰিছে, সেই সকলো কথাৰ আজি আপোনালোকৰ আগত অৱলোকন কৰিবলৈ আমি চেষ্টা কৰিম বা কৰিছোঁ। আজি এই শুভক্ষণত যিসকল মহান বীৰ পুৰুষে স্বদেশ আৰু স্বজাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আত্মবলিদান দিলে,
প্ৰতিগৰাকী অসম আন্দোলনৰ বীৰ শ্বহীদলৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আমাৰ দলৰ পবিত্ৰ মঞ্চৰ পৰা। অসম আন্দোলনৰ ঐতিহাসিক অসম আন্দোলনৰ আগত আন যিবোৰ সংগ্ৰাম আছিলে সেই সংগ্ৰাম জাতিৰ অস্তিত্ব ৰক্ষা সংগ্ৰামৰ আন মাধ্যম আন্দোলন, ভাষা আন্দোলন, খাদ্য আন্দোলন সকলো সংগ্ৰামৰ প্ৰতিগৰাকী শ্বহীদক আমি আজি শ্ৰদ্ধা নিবেদন কৰিছোঁ। কা বিৰোধী গণ আন্দোলনৰ 5গৰাকী শ্বহীদৰ প্ৰতিও আমি শ্ৰদ্ধা নিবেদন কৰি আমি ক'ব খুজিছোঁ যে বিজেপি দলে এই অসম চুক্তিক লৈ তেওঁলোকে যি বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে, অসম চুক্তিৰ মূল আত্মা 5 নম্বৰ দফাক যেনেকৈ হত্যা কৰি দিয়া হ'ল, 5 নম্বৰ দফাক হত্যা কৰি 855জন শ্বহীদৰ আত্মাক দ্বিতীয়বাৰৰ কাৰণে বিজেপিয়ে যি হত্যা কৰিলে, তাৰ কাৰণে অহা 26ৰ নিৰ্বাচনত অসমৰ ৰাইজে বিজেপিক উৎখাত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। আপোনালোকে সকলোৱে জানে যে 2014 চনৰ নিৰ্বাচনৰ আগত আপোনালোকৰ দিনটো মনত পেলাই দিব খুজিছোঁ। 27 এপ্ৰিল 2014 দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী, সেই সময়ৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহি কৈছিল যে 16 মে'ৰ পিছত বাংলাদেশীয়ে তালি টোপোলা বান্ধি অসমৰ পৰা যাব লাগিব। তাৰ পাছত 2016 চনৰ ভিজন ডকুমেণ্ট আপোনালোকে যদি চাই অসমৰ ৰাইজক তাৰমানে দৃষ্টিপত্ৰ, অসমত বিজেপি দলে দিয়া দৃষ্টিপত্ৰত অসম চুক্তি সম্পৰ্কত এটা সুকীয়া দফা আছে। তাত চুক্তি আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি আছে। তাত আনকি বিদেশী চিনাক্তকৰণ, বহিষ্কৰণ আৰু অসমীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ প্ৰতিশ্ৰুতিও দৃষ্টিপত্ৰ 2016-2025লৈকে তেওঁলোকে দিয়া দৃষ্টিপত্ৰ, তাত পেজ নম্বৰ, তাৰ যিটো পৃষ্ঠা নম্বৰ 10ত চাব সেই প্ৰতিশ্ৰুতি তেওঁলোকে উল্লেখ কৰিছে। কিন্তু তেওঁলোকৰ এই প্ৰতিশ্ৰুতিবোৰৰ বিপৰীতে তেওঁলোকে কৰিলে কি? তেওঁলোকে অসম চুক্তিক নিষেধ কৰিবৰ কাৰণে নাগৰিকত্ব সংশোধনী আইন আনি তেওঁলোকে জাপি দিলে। সংসদৰ মজিয়াত 2019 চনৰ 11 ডিচেম্বৰত ৰাজ্যসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে যেতিয়া বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এক প্ৰতিবেদন প্ৰস্তুত কৰিবৰ কাৰণে উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছিল, তেওঁ কৈছিল যে দাড়ি কমা নকটাকে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন সেইখন ৰূপায়ণৰ তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। ৰাজ্যসভাৰ মজিয়াত, সংসদৰ মজিয়াত 2019 চনৰ 7 ফেব্ৰুৱাৰীত কোকৰাঝাৰলৈ যেতিয়া দেশৰ প্ৰধানমন্ত্ৰী আহিছিলে, প্ৰধানমন্ত্ৰীয়ে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিম বুলি তেওঁ উল্লেখ কৰিছিলে। লগতে অসম চুক্তিৰ 6 নম্বৰ দফা বিলম্ব নকৰাকৈ ৰূপায়ণ কৰিম বুলি উল্লেখ কৰিছিল। 2016 চনৰ বিজেপিৰ শ্লোগান আছিল জাতি মাটি ভেটি, কিন্তু এইবোৰ সকলো তেওঁলোকে দিয়াৰ পাছতো আমি দেখিছোঁ যে অসম চুক্তি ৰূপায়ণ কৰিবৰ কাৰণে কোনো কাম তেওঁলোকে নকৰিলে। তেওঁলোকে 2014 চনৰ 31 ডিচেম্বৰলৈকে অতিৰিক্ত 43 বছৰ বিদেশীৰ বোজা তেওঁলোকে জাপি দিছে। অসম চুক্তিৰ 5 নম্বৰ দফা সম্পূৰ্ণৰূপে নাইকিয়া, নিষেধ কৰি দিয়া হৈছে চুক্তিৰ মূল আত্মাক, য'ত বিদেশী চিনাক্তকৰণ, বহিষ্কৰণ বা তেওঁলোকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ যিটো দফা আছে সেইটোক তেওঁলোকে হত্যা কৰি পেলাইছে। তাৰমানে 855গৰাকী শ্বহীদক তেওঁলোকে দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকৰ আত্মাক তেওঁলোকে হত্যা কৰিছে। তাৰ পাছত তেওঁলোকে অসম চুক্তিৰ 6 নম্বৰ দফা, যিটো দফাৰ মূল লক্ষ্য আছিল অসমৰ মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব, আৰু তাত অসমীয়া কাক কয়, অসমীয়া মানুহৰ সংজ্ঞা কি, বিপ্লৱ শৰ্মাই বিস্তৃতভাৱে ইয়াত উল্লেখ কৰিছে। আৰু আমাক 6 নম্বৰ দফাৰ আধাৰত কিয় আমাক সাংবিধানিক ৰক্ষা কৱচ দিব বিচাৰিছিল? কাৰণটো আছিল যে আমি যিহেতু 71 চনলৈকে অতিৰিক্ত 20 বছৰ বিদেশীৰ বোজা বহন কৰিছোঁ, 51 চনৰ পৰা 71লৈকে এই মাজত থকা যিখিনি মানুহ তেওঁলোকৰ বোজা ল'লোঁ, গতিকে তাৰ আগত থকা যিখিনি মানুহ তেওঁলোকৰ যিটো ৰাজনৈতিক ভৱিষ্যত, তেওঁলোকৰ যিটো অধিকাৰ, সেইটো সুৰক্ষিত কৰিবৰ কাৰণেই তেওঁলোকে সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ কথা আছিল। আৰু সেইকাৰণে 51 চনলৈকে থকা যিসকল মানুহ তেওঁলোকে পাব লগা সাংবিধানিক যিটো সুৰক্ষা, তেওঁলোকৰ যিটো ন্যায়িক সুৰক্ষা, ৰাজনৈতিক সুৰক্ষা, সেই সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে আমি দেশৰ হৈ এখিনি মানুহৰ বোজা লৈছোঁ। তাৰ কাৰণে 51 চনলৈকে থকা মানুহখিনিয়ে কিবা সুকীয়া মৰ্যাদা, অধিকাৰ, সাংবিধানিক সুৰক্ষা আমি পাব লাগিব, স্পষ্ট কথা। বহুতে ইয়াক ভুল ব্যাখ্যা কৰিব খোজে। 5ৰ লগত 6ৰ সম্পৰ্ক আছে।
দফাটোৰ লগত 6ৰ পোনপটীয়া সম্পৰ্ক দেশৰ সমগ্ৰ দেশত কাট অফ ইয়েৰ এটা বেলেগ আমি অতিৰিক্ত 20 বছৰৰ বিদেশী বুজা লৈছোঁ 20 বছৰৰ বিদেশী বুজা যদি আমি লৈছোঁৱেই তেতিয়াহ'লে আমাক 6 নম্বৰ দফাত দিম বুলি কৈছে 6 নম্বৰ দফাত দিম বুলি কোৱাৰ পিছত আজিলৈকে দিয়া নাই তাৰপিছত আকৌ 43 বছৰ আৰু অতিৰিক্ত বিদেশী বুজা জাপি দিব এই কথা কোনো কাৰণতে কেতিয়াও গ্ৰহণীয় নহয় কোনো কাৰণতে মানি লোৱা নহয় আমি পুনৰ আজি এই 4টা দশক 40 জোৰা প্ৰতাৰণাৰ যিটো পৰিক্ৰমা ৰাজনৈতিক বঞ্চনা প্ৰতাৰণাৰ যিটো দীঘলীয়া পৰিক্ৰমা সেই পৰিক্ৰমাৰ পৰা আজি আহি আমি উপনীত হৈ আমি পুনৰ উল্লেখ কৰিছোঁ যে আমি আমাৰ স্পষ্ট দৃষ্টিভংগী আমি কোনো কাৰণতে কেতিয়াও কা গ্ৰহণ নকৰোঁ জাপি দিলে সংখ্যাৰ লেখেৰে বলপূৰ্বকভাৱে অসমৰ মানুহৰ অস্তিত্ব ধ্বংসৰ মুখলৈ ঠেলি দি সেইকাৰণে এই বিষয়বোৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উত্থাপন কৰিবৰ কাৰণে আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছোঁ 11 বছৰ আমি চালোঁ 11 বছৰে আনকি চুক্তি স্বাক্ষৰিত পক্ষৰ লগত এবাৰ প্ৰধানমন্ত্ৰী স্তৰত আলোচনা হোৱা নাই আচৰিত হ'ব 11টা বছৰ সদৌ অসম ছাত্ৰ সন্থাৰ লগত দেশৰ প্ৰধানমন্ত্ৰী এবাৰো আলোচনা কৰিবলৈ সময় নাপালে দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ লগত আলোচনা হৈছিল যেতিয়া মই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলোঁ তেতিয়া আমাক কি প্ৰতিশ্ৰুতি দিছিল আজিও আমাৰ মনত আছে তেতিয়া কৈছিল যে সীমান্ত সিল কৰা হ'ব সীমান্তত তেওঁলোকে যিবোৰ পানীয় নদী অঞ্চল আছে তাত ফ্লোটিং বিঅপি হ'ব লেজাৰ গাইডেড টেকন'লজি ইজৰাইলৰ পৰা আমদানি কৰিব সীমান্ত নিৰীক্ষণ কৰিবৰ কাৰণে সুকীয়াকৈ তেওঁলোকে কৃত্ৰিম উপগ্ৰহৰ ব্যৱস্থা কৰিব আৰু সীমান্ত পৰিদৰ্শন কৰি ক'ত ক'ত আমাক কৈছিল ক'ত ক'ত আৰু খালী ঠাই আছে মাটি অঞ্চল নদী অঞ্চল সকলো চাই সৰজবিন তদন্ত কৰি তাৎক্ষণিকভাৱে আমি সীমান্ত সিল কৰিম লগে লগে কৈছিল যে অসম চুক্তিৰ বিদেশী চিনাক্তকৰণ বহিষ্কৰণৰ ব্যৱস্থাটো তেওঁলোকে ক্ষিপ্ৰতাৰে আগবঢ়াই লৈ যাব আৰু মানুহক সুৰক্ষা দিবৰ কাৰণে চিনাক্তকৰণ বহিষ্কৰণ প্ৰত্যাৰ্পণ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন দীঘলীয়া ন্যায়িক এটা প্ৰক্ৰিয়া গতিকে তাৰ আগত কিন্তু মানুহক সাংবিধানিকভাৱে সুৰক্ষা দিম এইটো দেশৰ গৃহমন্ত্ৰীয়ে ৰাজনাথ সিঙে আমাক প্ৰতিশ্ৰুতি দিছিল কিন্তু এইবোৰ কি হ'ল প্ৰতিশ্ৰুতি ইমান তাৰমানে দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীসকলে এই বিদেশী নাগৰিকক লৈ তেওঁলোকে ভোট লয় ভীমৰ বচন আওৰায় কিন্তু সেই সমস্যা সমাধান কৰিবৰ কাৰণে তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে গতিকে আমি তেওঁলোকৰ এই যিটো অসম বিৰোধী তেওঁলোকৰ চিন্তা বা কাম কাজ সেই কাম কাজক আমি সকলোৱে আমি তেওঁলোকৰ এই প্ৰতাৰণাৰ দীঘলীয়া পৰিক্ৰমা আপোনালোকৰ আগত উল্লেখ কৰিছোঁ আমাৰ মূল বিষয়টো হ'ল যে অসম চুক্তি ৰূপায়ণৰ যোগেদিহে বিদেশী নাগৰিকৰ সমস্যাটোৰ সমাধান হ'ব অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী হ'লেহে অসমত খিলঞ্জীয়া অসমীয়া ৰাইজে অসমীয়া মানুহে ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব মাটি ভেটি ৰক্ষা কৰিব পাৰিব ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰিব আনকি অৰ্থনৈতিক ভৱিষ্যতো সুৰক্ষিত কৰিব পাৰিব গতিকে আজি অহা কাইলৈ দেশত স্বাধীনতা দিৱস সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰা হ'ব আৰু সেই দিনটো আমাৰ অসমৰ জাতীয় জীৱনৰ কাৰণে এটা ঐতিহাসিক দিন সেই দিনটোতে ঐতিহাসিক অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল গতিকে আজি এই দিনটোত আমাৰ স্পষ্ট দৃষ্টিভংগী বিজেপি চৰকাৰে অসমৰ জনগণক যোৱা 11 বছৰ ধৰি অসমত 9.5 বছৰ হ'ব বিজেপি চৰকাৰ তেওঁলোকে কেৱল মাত্ৰ অসম চুক্তিক লৈ ৰাজনীতিহে কৰিলে অসম চুক্তিক আখৰে আখৰে পালন কৰিম বুলি বিদেশী তালি টোপোলা বান্ধি যাব লাগিব বুলি অসম চুক্তিৰ 6 নম্বৰ দফা দাড়ি কমাসহ উন্নীতকৰণ কৰিম বুলি কিন্তু কোনো কাম নকৰিলে গতিকে এতিয়া অসমৰ জনগণে বিজেপিয়ে অসমক কৰা বিশ্বাসঘাতকতা প্ৰতাৰণাৰ উত্তৰ ৰাজনৈতিকভাৱে সামাজিকভাৱে দিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত